মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ বিজ্ঞান পাঠ্যপুথিৰ অধ্যায় 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে তোমালোকক দিয়া আছে 1 আৰু 2 নং প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ বস্তু ঘৰখনৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, তামৰ দণ্ড এডাল। তোমালোকে উত্তৰত লিখিবা তামৰ দণ্ড এডাল। দুই নম্বৰ প্ৰশ্নটো হৈছে এটুকুৰা পাতৰ কাপোৰেৰে কাছৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ'ব। তোমালোকে উত্তৰত লিখিবা ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ'ব। থ্ৰী নম্বৰত দিয়া আছে তলৰ বাক্যকেইটা সঁচা নে মিছা লিখা। এ নম্বৰ উক্তিটো হৈছে এক জাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে। এই উক্তিটো মিছা, তোমালোকে উত্তৰত মিছা লিখিবা। বি নম্বৰ উক্তিটো হৈছে এডাল আহিত কাছৰ দণ্ডই এডাল আহিত প্লাষ্টিক ষ্ট্ৰ পাইপক আকৰ্ষণ কৰে। এই উক্তিটো সঁচা, তোমালোকে উত্তৰত সঁচা লিখিবা। চি নম্বৰ উক্তিটো হৈছে বজ্ৰ নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে। এই উক্তিটো মিছা, তোমালোকে উত্তৰত মিছা লিখিবা। ডি নম্বৰ উক্তিটো হৈছে ভূমিকম্পৰ আগজাননী দিব পাৰি। এই উক্তিটো মিছা, তোমালোকে উত্তৰত মিছা লিখিবা। ফ'ৰ নম্বৰ প্ৰশ্নটো হৈছে জাৰকালি চুৱেটাৰ এটা খুলিলে কেতিয়াবা ফটফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়, কিয় এনে হয় বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা ঘৰখনৰ ফলত শৰীৰ আৰু চুৱেটাৰৰ মাজত বিদ্যুৎ ক্ষৰণ হয়। বিদ্যুৎ ক্ষৰণৰ সময়ত কিছু শক্তি উৎপন্ন হয়। এই ক্ষেত্ৰত ফটফটাই উঠা শব্দৰ ৰূপত শক্তি উৎপন্ন হয়। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে আহিত বস্তু এটা হাতেৰে চুলে আধানবোৰ কিয় নাইকিয়া হয় বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা মানৱ শৰীৰ বিদ্যুতৰ সুপৰিবাহী। যেতিয়া আহিত বস্তু এটা হাতেৰে চোৱা হয় আমাৰ শৰীৰৰ মাজেৰে ইয়াৰ আধানবোৰ ভূমিলৈ গুচি যায়। গতিকে এইদৰে আহিত বস্তু এটাই ইয়াৰ আধান হেৰুৱায়। ছিক্স নম্বৰ প্ৰশ্নটো হৈছে ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা। কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত 3 হ'লে ইয়াক ছিস্মোগ্ৰাফ এটাই ধৰা পেলাবনে? ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে? তোমালোকে উত্তৰত লিখিবা ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম হ'ল ৰিখটাৰ স্কেল। হয়, ইয়াক ছিস্মোগ্ৰাফ এটাই ধৰা পেলাব, কাৰণ এই স্কেলত 1ৰ পৰা 10লৈ পাঠ থাকে। নাই, ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা নাই, কিয়নো 5তকৈ অধিক প্ৰাবল্যৰ ভূমিকম্পক বিধ্বংসী বুলি গণ্য কৰা হয়। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া 3টা ব্যৱস্থাৰ দিহা দিয়া। তোমালোকে উত্তৰত লিখিবা
বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া 3টা ব্যৱস্থা হ'ল বজ্ৰপাতৰ সময়ত টিভি বা তাঁৰযুক্ত ফোন ব্যৱহাৰ কৰিব নালাগে। ঘৰৰ ভিতৰত বা আবৃত ঠাইৰ তলত থাকিব লাগে। বজ্ৰপাতৰ সময়ত গা ধুব নালাগে। এইট নম্বৰ প্ৰশ্নটো হৈছে আহিত বেলুন এটাই আন এটা আহিত বেলুনক কিয় বিকৰ্ষণ কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটা কিয় আকৰ্ষণ কৰে বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকৰ্ষণ কৰে কাৰণ সিহঁত দুয়োৰে আধানৰ প্ৰকৃতি একে। অনাহিত বেলুন এটাই আহিত বেলুন এটাক আকৰ্ষণ কৰে কাৰণ সিহঁত দুয়োৰে আধানৰ প্ৰকৃতি বেলেগ। নাইন নম্বৰ প্ৰশ্নটো হৈছে চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি। ইয়াত মই তোমালোকক এটা চিত্ৰ দি দিছোঁ, এইখিনি তোমালোকে চাই আঁকি ল'বা। চিত্ৰটো আঁকাৰ পাছত তোমালোকে লিখিবা বিদ্যুৎ বীক্ষণ যন্ত্ৰৰ সহায়ত কোনো বস্তু আহিত নে অনাহিত তাক নিৰ্ণয় কৰিব পাৰি। বিদ্যুৎ বীক্ষণ এটা বিদ্যুৎ বীক্ষণ যন্ত্ৰত এটা ধাতুৰ দণ্ড থাকে যিটোৰ এটা মূৰত এটা ধাতুৰ ফলক সংযুক্ত হৈ থাকে, আনটো মূৰত 2টা ধাতুৰ পতি থাকে। এই 2টা পতি এটা কাঁচৰ জাৰত ভৰাই ৰখা হয়। যেতিয়া অনাহিত বস্তু এটা বিদ্যুৎ বীক্ষণ যন্ত্ৰৰ ধাতুৰ দণ্ডৰ সংস্পৰ্শলৈ অনা হয় তেতিয়া ধাতুৰ পতি 2টাত কোনো পৰিৱৰ্তন নঘটে। আনহাতে যদি কোনো আহিত বস্তু এটা সংস্পৰ্শলৈ আনিলে পতি 2টাৰ পৰিৱৰ্তন ঘটে। আহিত বস্তুটো আঁতৰাই দিলে পতি 2টা জাপ খাই যায়। টেন নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ 3খন ৰাজ্যৰ নাম উল্লেখ কৰা য'ত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে। তোমালোকে উত্তৰত লিখিবা অসম, গুজৰাট আৰু ৰাজস্থান। 11 নম্বৰ প্ৰশ্নটো হৈছে ধৰি লোৱা তুমি ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিল, নিজকে ৰক্ষা কৰিবলৈ কি সাৱধানতা অৱলম্বন কৰিবা। তোমালোকে উত্তৰত লিখিবা ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিলে নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া সাৱধানতাসমূহ। অট্টালিকা, গছ, বিজুলী তাঁৰ আৰু খুঁটাৰ পৰা আঁতৰি মুকলি ঠাইত থাকিব লাগে। মাটিত উবুৰি হৈ শুই পৰি হাত দুখনেৰে মূৰটো ঢাকি ল'ব লাগে। ভূমিকম্পৰ জোকাৰণি শেষ নোহোৱালৈকে মুকলি ঠাইতে থাকিব লাগে। টুৱেলভ নম্বৰ প্ৰশ্নটো হৈছে বতৰ বিজ্ঞান বিভাগে আগজাননী দিলে যে কোনো এটা দিনত বিজুলী আৰু ধুমুহা ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। ধৰি লোৱা তুমি সেই দিনটোতে বাহিৰলৈ যাব লাগে, সেইদিনা ছাতি লগত লৈ যাবা নেকি বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা বিজুলী আৰু ধুমুহা ঢেৰেকনি অহাৰ সম্ভাৱনা থকা দিনত ছাতি লগত লৈ যোৱা অনুচিত। ছাতিৰ নাল বা আন অংশ ধাতুৰ হ'ব পাৰে। ধাতু বিদ্যুৎ পৰিবাহী হোৱা বাবে ছাতি ব্যৱহাৰ কৰিলে বিজুলী পৰাৰ সম্ভাৱনা বাঢ়ি যায়। সেইদিনা পানীৰোধী পোছাক বা ৰেইনকোট পিন্ধাটো অধিক নিৰাপদ।